আহিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছো পবিত্ৰ ঈদৰ দিনটোত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক মছজিদত ঈদগাহত নামাজ পঢ়িবলৈ আহোতে কলা বেজ পৰিধান কৰি আহক প্ৰত্যেকগৰাকী মুছলমান লোকে এতিয়া ন্যায় বিচাৰি অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই অহাৰ সময় সমগ্ৰ ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত স্বদেশী লোকসকলক প্ৰকৃত মুছলমান সকলক যেটো হাৰাশাস্তি কৰিছে চৰকাৰে গতিকে ইয়াৰ বিৰুদ্ধে এতিয়া সকলো সংখ্যালঘুৱে মাত মতাৰে সময় আহি পৰিছে গতিকে প্ৰতিগৰাকী মুছলমান লোক ঈদৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া পবিত্ৰ ঈদৰ দিনটোতে নামাজ পঢ়িবলৈ ওলাই আহোতে প্ৰতিগৰাকী মুছলমান লোকে কলা বেজ পৰিধান কৰিব আৰু সমান্তৰালভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অবৈধ বাংলাদেশী ভাৰতৰ পৰা বিতৰণ কৰিব লাগে অসমৰ পৰা পঠিয়াই দিব লাগে এই ক্ষেত্ৰত সমৰ্থন কৰিব মুছাই কিন্তু স্বদেশী লোকক হাৰাশাস্তি কৰা কোনো কাৰণত সমৰ্থন নকৰে মুছাই ঈদৰ দিনাই প্ৰতিজন মুছলমানক অধিকাৰ বিচাৰি ওলাই আহিব এতিয়া ৰাজপথলৈ ঈদগাহ ময়দানত কলা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো মানি লোৱা নহয় মুছলমান দেখিলেই থানালৈ মাতি আনি সোধা পোছা কৰা হৈছে কেৱল মুছলমানকে কিয় সোধা পোছা কৰা হৈছে অবৈধ বাংলাদেশী বিতৰণ কৰক মুছাই সমৰ্থন কৰিব মুছাই মাত মাতিব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত এনে কৰা হত্যা কৰা নহব বুলি মন্তব্য কৰিছে সৰকাৰ বিৰুদ্ধে এই হুংকাৰ মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰাব্বানীৰ ঈদৰ দিনাই প্ৰতিজন মুছলমান অধিকাৰ বিচাৰি ওলাই আহিব ৰাজপথলৈ সমগ্ৰ ৰাজ্যত এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একচন চলি আছে অবৈধ বাংলাদেশীক বিচাৰি নিশা দিনে নিশাই অভিযান চলাইছে অসম আৰক্ষীয়ে আৰু এই সন্দৰ্ভত এতিয়া অসম আৰক্ষীৰ যি অভিযান চলি আছে এই অভিযানৰ বিৰোধিতা কৰিছে এতিয়া প্ৰতিটো সংখ্যালঘু দল সংগঠনসমূহৰ মতে ৰাজ্য চৰকাৰে অসম আৰক্ষীয়ে যিসকল লোকক অবৈধ বাংলাদেশী বুলি মাছ নিশা হোৱা পাতিৰ পৰা উঠাই আনিছে প্ৰতিজন ব্যক্তিয়ে স্বদেশী হয় তেওঁলোকৰ পৰিয়ালৰ আটাইকেইজন সদস্য যদি স্বদেশী হ'ব পাৰে তেওঁলোকৰ পৰিয়ালত থকা আটাইকেইজন সদস্যৰ যদি সকলো নথিপত্ৰ ভাৰতীয় নাগৰিক হিচাপে থাকিব পাৰে তেনেহলে এজন ব্যক্তি কিদৰে নিখাটোৰ ভিতৰতে বাংলাদেশী হৈ যাব পাৰে এই প্ৰশ্ন উত্থাপন কৰিছে কেৱল মাত্ৰ আৰক্ষীয়ে মুছলমান দেখিলেই হুটপুছ কৰে মুছলমান দেখিলেই বাংলাদেশী বুলি ভাবে গতিকে এইবাৰ প্ৰতিগৰাকী সংখ্যালঘুৰ ৰাজপথলৈ ওলাই অহাৰ সময় হৈছে বাৰে বাৰে মুছলমানসকলক টাৰ্গেট কৰি ল'ব বাৰে বাৰে মুছলমানসকলৰ সৈতে অন্যায় কৰিব এই অন্যায় কোনো কাৰণত এতিয়া মানি নলয় সংখ্যালঘু সংগঠন মুছাই আৰু এইবাৰ ঈদৰ দিনাই সাজু হৈছে এতিয়া প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক ৰাজপথলৈ ওলাই আহিব তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ঈদগাহ ময়দানলৈ যিসকল মুছলমান লোকে পবিত্ৰ ঈদৰ দিনটোত নামাজ পঢ়িবলৈ যাব পৰম কৰোণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা বিচাৰি যাব সেই প্ৰতিগৰাকী মুছলমানে কলা বেজ পৰিধান কৰি আহক মছজিদ আৰু ঈদগাহলৈ এই আহ্বান জনাইছে প্ৰতিগৰাকী ৰাজ্যৰ সংখ্যালঘুলৈ মুছাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে যে প্ৰতিগৰাকী সংখ্যালঘুৱে এতিয়া নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ নিজে ওলাই আহিব লাগিব ৰাজ্য চৰকাৰে অসম আৰক্ষীয়ে বাৰে বাৰে মুছলমানসকলক টাৰ্গেট কৰি বাৰে বাৰে হাৰাশাস্তি কৰে গতিকে এই হাৰাশাস্তিৰ বিৰুদ্ধে নিজেই মাত মাতিব লাগিব প্ৰতিগৰাকী সংখ্যালঘুৱে আৰু এয়াই হৈছে সময় উচিত সময় তেতিয়া ওলাই আহিব লাগিব সংখ্যালঘু ঈদৰ দিনা কলা বেজ পৰিধান কৰি আহক সকলোৱে মছজিদ আৰু ঈদগাহলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰক অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰাটো মানি লোৱা নহয় মুছলমান দেখিলে থানালৈ মাতি আনি সোধা পোছা কৰা হৈছে অবৈধ বাংলাদেশী বিতৰণ কৰক চৰকাৰে আৰু এই ক্ষেত্ৰত মুছাই সমৰ্থন কৰিব কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত এনে কৰা সহ্য নহব বুলি মন্তব্য কৰিছে চৰকাৰৰ বিৰুদ্ধে এবাৰ হুংকাৰ দিছে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰাব্বানীৰ মন্তব্য আছে এই সন্দৰ্ভত চৰকাৰলৈ কি বুলি হুংকাৰ দিছে আৰু ঈদৰ দিনা প্ৰতিবাদৰ বাবে কিদৰে সাজু হৈছে মুছলমানসকল সেই সন্দৰ্ভত মন্তব্য আছে আছিক ৰাব্বানীৰ মন্তব্য আগবঢ়াব চেষ্টা কৰিম
আজি বিদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি হাৰাশাস্তি কৰা হৈ আছে তাকে আমি মোচাই তীব্ৰ গৰিহণা দিছোঁ। আজি আমাৰ সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত এটা আহ্বান জনোৱা হৈছে অসমৰ ৰাইজক যেন অসমৰ প্ৰতিজন ৰাইজে অহাকালি পবিত্ৰ ঈদৰ নামাজৰ আগত ক'লা বেজ পৰিধান কৰি এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বৰমৰিয়াসকলক বুজাই দিব লাগে যেন মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰু অন্যায় কৰা হৈছে সেয়া কিন্তু সম্পূৰ্ণ অগণতান্ত্ৰিক অসাংবিধানিক। মোচা বা অসমৰ বিভিন্ন সংখ্যালঘু দল সংগঠনে কোনো পধ্যেই বিদেশীৰ ক্ষেত্ৰত কোনো সহযোগ নকৰে, কিন্তু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কিন্তু মুছলমানৰ যিমান সংগঠন আছে কোনো পধ্যেই গ্ৰহণ নকৰে। আজি মোচাই আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে নামাজৰ আগত আপোনালোকে অন্ততঃ ক'লা বেজ পৰিধান কৰি এই গণতান্ত্ৰিক আন্দোলনত আপোনালোকে পূৰ্ণ সহযোগ কৰক। আমাৰ যি অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে সেয়া আমি খৰ্ব হ'বলৈ নিদিওঁ। আজি ডি ভোটাৰ বা বাংলাদেশী কৈ পেলাই এই মানুহখিনিক হাৰাশাস্তি কৰা হৈ থকাটো আজি নতুন কথা নহয়। একমাত্ৰ নিৰ্বাচনতহে এই মানুহখিনিক তেওঁলোকৰ প্ৰয়োজন হয়। নিৰ্বাচন গুচি গ'লে কিন্তু এই মানুহখিনিৰ কথা তেওঁলোকে মনত পাহৰি যায়। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ মুছলমান ৰাইজক আপোনালোকৰ প্ৰতিটো মুছলমান সমাজে আলোচনা কৰি সিদ্ধান্ত ল'ব লাগে যেন এক গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি দেখুৱাই দিব লাগে যেন আমাৰ যি একতা, আমাৰ যি ঐক্য, আমাৰ যি সাম্প্ৰতিক অসমৰ যি পৰিস্থিতি সেয়া যাতে এটা দুষ্ট চক্ৰই যি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ চেষ্টা কৰিছে সেয়া কোনো পধ্যে যাতে সম্ভৱ নহয়। একমাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্যৰেই আজি কেন্দ্ৰৰ চৰকাৰে ভাৰতবৰ্ষত এটা যি প্ৰচেষ্টা হাতত লৈছে সেয়া সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অসাংবিধানিক বুলি আমি অভিহিত কৰিছোঁ। আজি অসম চুক্তি মতে তেওঁলোকে বিদেশী খেতাক তাত কোনো আমাৰ আপত্তি নাই, কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত মুছলমান ভাৰতীয় নাগৰিকক তেওঁলোকে হাৰাশাস্তি কৰিব সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে এই আন্দোলনত সমূহ ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। আমাৰ এটা কথা স্পষ্ট, আমি কিন্তু বিদেশীৰ পক্ষত নাই, কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কোনো পধ্যে সহ্য কৰা নহয়। লগতে এটা কথা ঠিক আমি জানিব পাৰিছোঁ বহুতো মানুহৰ নথি পত্ৰ থকাৰ পিছতো কোনো ভোটাৰ লিষ্টত কিন্তু তেওঁলোকৰ ডি নাই, কিন্তু তেওঁলোকক কিন্তু ফৰেনাৰ ট্ৰিবিউনেলে এক্স পাৰ্টি ঘোষণা কৰিছে। আজি বৰ্ডাৰ পুলিচে যদি মানুহ বিচাৰি নাপায় তাতকৈ কিন্তু লজ্জাজনক কথা হ'ব নোৱাৰে। আজি আমাৰ তাত কিছুমান তথ্য আহি পৰিছে, তাত য'ত লিখা আছে যেন একে গাঁৱৰ মানুহজনক তেওঁলোকে বিচাৰি পোৱা নাই, নাপাই পেলাই তেওঁলোকে নোটিছ ৰাজহুৱা স্থান গছত আঁৰি থৈ পেলাই তেওঁলোকে গুচি যায়। ইয়াৰ কিন্তু সম্পূৰ্ণৰূপে বৰ্ডাৰ পুলিচৰ সম্পূৰ্ণৰূপে ব্যৰ্থতা, অসম আৰক্ষীৰ ব্যৰ্থতা বুলি আমি অভিহিত কৰিছোঁ। কাৰণ এই মানুহজনক বিচাৰি নাপায়, 10 বছৰ পিছত কেনেকৈ তেওঁলোকে বিচাৰি পায়, তেওঁলোকে কেনেকৈ ডিটেক্ট কৰে। আজি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কিন্তু তেনেকুৱা বহুত উদাহৰণ আমাৰ হাতত আহি পৰিছে, উপযুক্ত তথ্য আহি পৰিছে। তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তি ভাৰতীয়, তেওঁলোকৰ নাম NRCত আছে। ইভেন আপোনাৰ যিজন ব্যক্তিক তেওঁলোকে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছে সেই মানুহজনৰ নামো কিন্তু NRCত আছে আৰু কোনো ভোটাৰ লিষ্টত দি নাই, তথাপি কিন্তু তেওঁলোকে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি আজি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছে। গতিকে এই মানুহখিনিক অতি শীঘ্ৰেই মুকলিয়াৰ কাষৰ তলত আনিবলৈ আমি আহ্বান জনাইছোঁ। আজি মৰিগাঁও জিলাৰ খান্দাপুখুৰীৰ এলিজা বেগম নামৰ এগৰাকী মহিলা যিজনৰ গোটেই নথি পত্ৰ আছে, তেখেতৰ দেউতাৰ নথি পত্ৰ আছে, ইভেন তেখেতৰ দেউতা এজন চৰকাৰী বিষয়া কৰ্মচাৰী আছিল, সেই মানুহজনৰ ছোৱালীজনী কেনেকৈ বিদেশী হ'ব পাৰে। গতিকে ইয়াতকৈ গৰিহণাৰ যোগ্য আৰু হ'ব নোৱাৰে। গতিকে আমি আহ্বান জনাম অসম চৰকাৰক, অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীক অনতিপলমে এলিজা বেগমৰ নিচিনা যিসকল ব্যক্তিক ইতিমধ্যে আপোনালোকে ডিটেক্ট কৰিছে তেওঁলোকক অনতিপলমে ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আমি মোচাই দাবী উত্থাপন কৰিছোঁ। আজি বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি হাৰাশাস্তি কৰা হৈ আছে তাকে আমি মোচাই তীব্ৰ গৰিহণা দিছোঁ। আজি আমাৰ সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত এটা আহ্বান জনোৱা হৈছে অসমৰ ৰাইজক যেন অসমৰ প্ৰতিজন ৰাইজে অহাকালি পবিত্ৰ ঈদৰ নামাজৰ আগত ক'লা বেজ পৰিধান কৰি এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বৰমৰিয়াসকলক বুজাই দিব লাগে যেন মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰু অন্যায় কৰা হৈছে সেয়া কিন্তু সম্পূৰ্ণ অগণতান্ত্ৰিক অসাংবিধানিক। মোচা বা অসমৰ বিভিন্ন সংখ্যালঘু দল সংগঠনে কোনো পধ্যেই বিদেশীৰ ক্ষেত্ৰত কোনো সহযোগ নকৰে, কিন্তু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কিন্তু মুছলমানৰ যিমান সংগঠন আছে কোনো পধ্যেই গ্ৰহণ নকৰে। আজি মোচাই আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজক যে নামাজৰ